হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ বিশেষ মহত্ব আছে। কোৱা হয় এই দিনটোত লক্ষ্মী মাৰ ভক্তসকলে ঘৰলৈ আহি সকলোৰে মংগলৰ কাৰণে আশীৰ্বাদ দিয়ে। অৰ্থাৎ লক্ষ্মী মা লক্ষ্মী পূজাৰ এই বিশেষ দিনটোত তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি সকলোকে মংগলৰ কাৰণে আশীৰ্বাদ দিয়ে। এইবাৰো শাৰদ পূৰ্ণিমাত লক্ষ্মী পূজা পালন কৰা হ'ব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে লক্ষ্মী পূজাৰ বিষয়ে দুটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হিন্দু ধৰ্মত শাৰদ পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। এই দিনটোত অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা পালন কৰা হয়। হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম ধনৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা লক্ষ্মী। ধৰ্মীয় মান্যতা অনুসৰি এই দিনটোত মা লক্ষ্মী ভক্তসকলৰ ঘৰলৈ আহি আৰ্থিক উন্নতি আৰু সফলতাৰ কাৰণে আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে তথা ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, লগতে বিভিন্ন ধৰণৰ খাদ্যও প্ৰস্তুত কৰে। প্ৰশ্ন হয় যে চলিত বৰ্ষত অৰ্থাৎ 2025 চনৰ লক্ষ্মী পূজা কেতিয়া পালন কৰা হ'ব, অৰ্থাৎ শুভ সময় কি তথা কোন দিনানো লক্ষ্মী পূজা পালন কৰা হ'ব। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এই সকলোখিনি কথা জানি লওঁ। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক জনাব খুজিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। লক্ষ্মী পূজাৰ তাৰিখ আৰু সময় পঞ্জিকা অনুসৰি 2025 চনৰ 6 অক্টোবৰৰ দুপৰীয়া 12:23 পৰা পূৰ্ণিমাৰ তিথি আৰম্ভ হ'ব আৰু 7 অক্টোবৰৰ পুৱা 9:16 শেষ হ'ব। যিহেতু 6 অক্টোবৰত পূৰ্ণিমাৰ আৰম্ভণি আৰু এই দিনটোত চন্দ্ৰ দেখা যাব, গতিকে এই দিনটোতে লক্ষ্মী পূজাও পালন কৰা হ'ব। এক কথাত 2025 চনৰ লক্ষ্মী পূজা 6 অক্টোবৰৰ অৰ্থাৎ সোমবাৰৰ দিনটোতে পালন কৰা হ'ব। দেশৰ বিভিন্ন প্ৰান্তত লক্ষ্মী পূজাৰ বিধি বেলেগ বেলেগ। অসমত হিন্দু গৃহিণীসকলে এই পূজা পালন কৰে। এই দিনটোত পুৱাৰ পৰা ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ৰখা হয় তথা এই দিনটোত ভগৱান বিষ্ণু, লক্ষ্মী দেৱী, চন্দ্ৰ দেৱতাক পূজা কৰিলে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়। লক্ষ্মী পূজা কৰিবলৈ আয়তীসকলে এখন থাপনাত ঘট স্থাপন কৰি তাত ৰঙা নাইবা হালধীয়া কাপোৰ বান্ধে। কিছুমানে লক্ষ্মীৰ মূৰ্তিও ৰাখে। পাছত বিভিন্ন নীতি নিয়মৰ মাজেৰে ধূপ বন্তি জ্বলাই পাঁচালি বহে তথা লক্ষ্মী দেৱীক পদুম ফুল, বগা মিঠাই, নাৰিকল আগবঢ়োৱা হয় তথা ইয়াক অত্যন্ত শুভ বুলি কোৱা হয়। ইয়াৰ পাছতে ভক্তৰ মাজত প্ৰসাদ বিতৰণ কৰে। এই পূজাত গৃহিণীসকলে সুস্বাদু খাদ্য তৈয়াৰ কৰে। পায়স, বিভিন্ন প্ৰকাৰৰ মিঠাই ইত্যাদি বনায়। কিছুমান ঠাইত পূজাত ব্যৱহাৰ কৰা নাৰিকলৰ পানী তলত দিয়াৰ মান্যতা আছে। ইয়াৰোপৰি কিছুমানে নিশা পায়স এবাটি চন্দ্ৰৰ পোহৰতো থৈ দিয়ে আৰু পুৱা ভগৱানক আগবঢ়াই সেয়া খায়। মুঠতে সকলো ঠাইতে বেলেগ বেলেগ নিয়মৰ মাজেৰে লক্ষ্মী পূজা পালন কৰা হয়। লক্ষ্মী চৰিত্ৰ হৈছে দেৱী লক্ষ্মীৰ জীৱনী নাইবা কাহিনী। বিশেষকৈ লক্ষ্মী পূজাৰ সময়ত এই লক্ষ্মী চৰিত্ৰ পাঠ কৰাৰ বিশেষ মান্যতা আছে। হিন্দু বিশ্বাস অনুসৰি লক্ষ্মী দেৱী ধন সম্পত্তিৰ অধিষ্ঠাত্ৰী তথা তেওঁ ভক্তৰ ঘৰলৈ আহি আশীৰ্বাদ দিয়ে। গতিকে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী চৰিত্ৰ পাঠ কৰা হয় যাতে দেৱী সন্তুষ্ট হৈ ভক্তসকলক আশীৰ্বাদ দিয়ে। সমাগত ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা। লক্ষ্মী দেৱী হৈছে হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম। ধন, সম্পদ, উন্নতি তথা আধ্যাত্মিক আৰু পাৰ্থিৱ, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী আৰু ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস অনুসৰি লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। অসমত অৰ্থাৎ এইবাৰ 2025
চনৰ 6 অক্টোবৰতে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী পূজা পালন কৰা হ'ব কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা অনুসৰি 6 অক্টোবৰ অৰ্থাৎ 19 আহিনৰ দিনৰ 12:23 অন্ত পৰিব শুক্ল চতুৰ্দশী তিথি অৰ্থাৎ 12:24 পৰাই আৰম্ভ হ'ব পূৰ্ণিমা তিথি হিন্দু ধৰ্মত বাস্তুশাস্ত্ৰৰ মহত্ব অধিক জীৱনত যাতে সদায় সকাৰাত্মক শক্তিৰ প্ৰভাৱ থাকে তাৰ কাৰণে বাস্তুই মাক দৰ্শন কৰে কোৱা হয় যে বাস্তুৰ নিয়ম মানি চলিলে জীৱনত সমস্যা নহয় মান্যতা অনুসৰি কিছুমান কাম কৰিব নালাগে তথা ইয়াৰ ফলস্বৰূপে মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে আপুনি সাধাৰণ বুলি ভবা এই কামবোৰৰ কাৰণে আপোনাৰ জীৱনত সমস্যা তথা ধনৰ সমস্যা হ'ব পাৰে বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত জোতা চেণ্ডেল ৰাখিব নালাগে এনে কৰিলে ঘৰৰ নকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰে তথা এনে ক্ষেত্ৰত ধনৰ সমস্যা হ'ব পাৰে ইয়াৰোপৰি মুখ্য দুৱাৰ লক্ষ্মীৰ স্থান বুলি কোৱা হয় মান্যতা অনুসৰি কিছুমান কাম কৰিব নালাগে তথা ইয়াৰ ফলস্বৰূপে মা লক্ষ্মী অসন্তুষ্ট হয় আপুনি সাধাৰণ বুলি ভবা এই কামবোৰৰ কাৰণে আপোনাৰ জীৱনত সমস্যা বাঢ়িব পাৰে লক্ষ্মী পূজাৰ কিছুমান বিশেষ নিয়ম থাকে আহিন মাহৰ পূৰ্ণিমা হিন্দুসকলে অতি শুভ বুলি বিশ্বাস কৰে কোৱা হয় যে এই দিনটোত সঁচা অন্তৰেৰে ভগৱানক পূজা কৰিলে শুভ ফল পোৱা যায় এই দিনটোত লক্ষ্মী পূজা কৰাৰ লগতে বিষ্ণু পূজা আৰু চন্দ্ৰ দেৱতাৰ পূজা কৰাও ভাল বুলি কোৱা হয় এই দিনটোত আপোনালোকে কিছুমান বস্তু দান কৰাটো ভাল তথা কিছু বস্তু দান কৰিব নালাগে বুলিও কোৱা হয় আহিনৰ পূৰ্ণিমাৰ যদি মহত্বৰ কথা ক'বলৈ যাওঁ তেনেহ'লে ধৰ্মীয় বিশ্বাস অনুসৰি শাৰদ পূৰ্ণিমাৰ উৎসৱ শাৰদীয় নৱৰাত্ৰিৰ অন্ত পৰাৰ পিছত পৰে এই দিনটো হিন্দু পঞ্জিকাৰ আটাইতকৈ ফলপ্ৰসূ আৰু শুভ দিন বুলি ধাৰ্য কৰা হয় আহিনৰ পূৰ্ণিমাৰ দিনটোত কিছুমান বস্তু দান কৰাটো ভাল তাৰ ভিতৰত হৈছে দৰিদ্ৰক বস্ত্ৰ অন্ন দান কৰিলে ভক্তই শুভ ফল পায় বুলি কোৱা হয় গতিকে এই দিনটোত পায়স বনাই আপোনালোকে চন্দ্ৰৰ পোহৰত ৰাখি সেই পায়স আপোনালোকে পাছত খাব পাৰে আৰু তেনেকৈ খোৱাটো ভাল বুলি কোৱা হয় এই দিনটোত পায়স গুড় আদিও আপোনালোকে আনক দান কৰি ল'ব পাৰে কিন্তু এই দিনটোত কিছুমান বস্তু দান কৰাটো কিন্তু বেয়া সেই বস্তুসমূহৰ ভিতৰত হৈছে নিমখ দান কৰিব নালাগে হিন্দু ধৰ্মত নিমখক নেতিবাচক শক্তিৰ প্ৰতীক বুলি কোৱা হয় গতিকে এই দিনটোত আপোনালোকে নিমখ দান কৰিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে এই দিনটোত দৈ দান কৰিব নালাগে তথা এই দিনটোত দৈ দান কৰিলে জীৱনত সমস্যাৰ সৃষ্টি হয় বুলিও কোৱা হয় বিশ্বাস অনুসৰি য'ত চাফ-চিকুণ হৈ থাকে তাতেই মা লক্ষ্মীয়ে বাস কৰে গতিকে ঘৰ এখন সদায় চাফ-চিকুণ কৰি ৰখাত গুৰুত্ব দিব লাগে ইয়াৰ উপৰি যিসকলে নিশা পাকঘৰত খোৱা বাচন বৰ্তন আদি থৈ দিয়ে তেনে ঘৰতো লক্ষ্মীয়ে কিন্তু বাস নকৰে হিন্দু ধৰ্মত সূৰ্য অস্তৰ পাছত ঝাৰু দিয়াটো শুভ নহয় বুলি কোৱা হয় কিয়নো এই সময়ছোৱাত মা লক্ষ্মীৰ আগমন বুলি ধৰা হয় যদিহে সন্ধিয়া ঝাৰু লগায় তেতিয়াহ'লে মা লক্ষ্মী অসন্তুষ্ট হয় কিছুমান মানুহৰ পুৱা দেৰিলৈকে শুৱাৰ অভ্যাস থাকে যিসকল লোকে দেৰিলৈকে শুই থাকে তেনে এখন ঘৰতো লক্ষ্মী মাই থাকিব নিবিচাৰে যাৰ কাৰণে পুৱা সোনকালে উঠাৰ অভ্যাস গঢ়ি তুলিব লাগে যিখন ঘৰত সকলো সময়তে কাজিয়া হৈ থাকে তেনে এখন ঘৰতো কিন্তু লক্ষ্মী মায়ে বাস নকৰে গতিকে যিখন ঘৰত বৃদ্ধ আৰু মহিলাক সন্মান কৰা নহয় সেইখন ঘৰতো কিন্তু লক্ষ্মী মা নাথাকে যাৰ বাবে ধনৰ সমস্যা হোৱাৰো কিন্তু সম্ভাৱনা থাকে গতিকে আপোনালোকে এইকেইটা নিয়ম নাইবা এইসমূহ নীতি নিয়ম লক্ষ্মী পূজাৰ দিনটোতো মানিবলৈ চেষ্টা কৰিব লগতে আপোনাৰ আজিৰ এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ